পুৱাৰ প্ৰথমটো খবৰ আৰু এটা বিগ ব্ৰেকিং নিউজ দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজিব লাগিব বিহু কমিটিয়ে বিহু কমিটিৰ যিসকল সদস্যই শিল্পী দিগন্ত ভাৰতীক অপমান কৰিছিল হে প্ৰতিজন সদস্যই দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজিব লাগিব এয়া অনুৰোধ নহয় এয়া মোৰ আদেশ এনেধৰণে বিহু মঞ্চৰ প্ৰায় গৰজি উঠিল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে পূব গুৱাহাটী বিহু সন্মিলনৰ যিসকল কাৰ্যকৰ্তা আছে যিসকলে শিল্পী দিগন্ত ভাৰতীক অপমান কৰিছিল হে প্ৰতিজন কাৰ্যকৰ্তাই ক্ষমা খুজিব লাগিব দিগন্ত ভাৰতীৰ ওচৰত আৰু এয়া মোৰ সিধা কথা এয়া মোৰ অনুৰোধ নহয় এয়া মোৰ আদেশ মানিলে মই ভাল পাম অন্যথা মুখৰ পৰা গালি ওলাব বুলি মন্তব্য কৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজিব লাগিব পূব গুৱাহাটী বিহু সন্মিলনীয়ে এই আদেশ দিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে এয়া মোৰ অনুৰোধ নহয় বিহু কমিটিক এয়া মোৰ আদেশ মই কাকো অনুৰোধ নকৰো মই কেৱল আদেশ দিও আৰু মোৰ কথা শুনিবই লাগিব মোৰ আদেশ মানিবই লাগিব মই বেছি কথা নকওঁ নহলে গালি দিম যদি মই বেছি কথা ক'বলৈ যাওঁ তেনেহলে মই গালি দিম দিগন্ত ভাৰতীক কৰা অপমান সহ্য নকৰো এনেধৰণে মঞ্চৰ পৰাই গৰজি উঠিল হাৰ্টথ্ৰব জুবিন গাৰ্গ যিয়ে নেকি দিগন্ত ভাৰতীক অপমান কৰিছে ক্ষমা খুজক অতি সোনকালে নহলে কিন্তু মই গালি দিম বিহু মঞ্চৰ পৰা এনেধৰণে হুংকাৰ প্ৰদান কৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে কালি দেখিবলৈ পোৱা গৈছে বিহু মঞ্চত কি ধৰণে চৰম অপমান কৰা হৈছিল ৰাজ্যৰ বিশিষ্ট শিল্পী দিগন্ত ভাৰতীয়ে বিশেষ ভিডিঅ' ক্লিপটো এই মুহূৰ্তত আমি দেখাবলৈ চেষ্টা কৰিম প্ৰথমে যে কি ধৰণে আসলতে বিশিষ্ট শিল্পী দিগন্ত ভাৰতীক চূড়ান্ত পৰ্যায়ত অপমান কৰা হৈছিল মঞ্চলৈ গান গাবলৈ মাতিনি মঞ্চৰ পৰা পঠিয়াই দিয়া হৈছিল মাইক্ৰফোন কাটি লোৱা হৈছিল দিগন্ত ভাৰতীক সমান্তৰালকৈ দিগন্ত ভাৰতীয়ে পূব গুৱাহাটী বিহু সন্মিলনৰ অনুষ্ঠানত কেৱল মাত্ৰ নিজৰ পত্নীৰ অনুষ্ঠান উপভোগ কৰিবলৈহে গৈছিল আমি বিশেষ ভিডিঅ' ক্লিপটো এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিম কি ধৰণে আসলতে দিগন্ত ভাৰতীক অপমান কৰা হৈছিল মঞ্চৰ পৰা লৈ অহা হৈছিল এই বিশেষ ভিডিঅ' ক্লিপটো আমি দেখুৱাইছো আপোনালোকক এনেধৰণে অপমান কৰি চূড়ান্ত পৰ্যায়ত অপমান কৰি দিগন্ত ভাৰতীক লৈ অহা হৈছিল মঞ্চৰ ফালৰ পৰা এইসকল কমিটিৰ মানুহে এজন হৈছে সীমান্ত ঠাকুৰীয়া লগতে আন বিহু কমিটিৰ সদস্যই দিগন্ত ভাৰতীক মঞ্চৰ পৰা নমাই আনিছিল কিন্তু এইখিনিতে এটা আটাইতকৈ ডাঙৰ কথাটো হৈছে যে নিজৰ পত্নীৰ অনুষ্ঠান উপভোগ কৰিবৰ বাবেহে গৈছিল সেই অনুষ্ঠানলৈ সংগীতানুষ্ঠানলৈ দিগন্ত ভাৰতী তেওঁ নিজে গান গাবলৈ যোৱা নাছিল যেতিয়া দিগন্ত ভাৰতীক বিহু কমিটিৰ মানুহে দেখে দুটা গান গাবলৈ অনুৰোধ জনাই সমান্তৰালকৈ মঞ্চ দিগন্ত ভাৰতীক গামোচাৰে সন্মানো দিয়ে বিহু কমিটিৰ মানুহে কিন্তু দেখিবলৈ পোৱা গৈছে যে যেতিয়া কমিটিৰ অনুৰোধতহে দিগন্ত ভাৰতী মঞ্চলৈ উঠি গৈছিল গীত পৰিবেশন কৰি আছিল তেনেকুৱাতে এই সীমান্ত ঠাকুৰীয়া নামৰ এজন বিহু কমিটিৰ মানুহৰ লগতে আন কেইবাজনো লোকে এনেধৰণে দিগন্ত ভাৰতী মঞ্চৰ পৰা নমাই আনিছিল দিগন্ত ভাৰতীক অপমান কৰিছিল চূড়ান্ত পৰ্যায়ত আৰু দিগন্ত ভাৰতীয়ে জিন্স পেণ্ট পিন্ধা বাবে মঞ্চত গীত পৰিবেশন কৰিব নোৱাৰিব এনেধৰণৰ কথা বতৰা কৰিছিল এইসকল কাৰ্যকৰ্তাই তাৰ পাছতে সমগ্ৰ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে আৰু তেনেস্থলত ৰাজ্যবাসীৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ফালৰ পৰা এবাৰ হুংকাৰ দিয়া হৈছে মই বেছি কথা নকওঁ নহলে কিন্তু মই গালি দিম যদি মই বেছি কথা ক'বলৈ যাওঁ মই গালি দিম দিগন্ত ভাৰতী কৰা অপমান মই কাহানি সহ্য নকৰো যে দিগন্ত ভাৰতী অপমান কৰিছে সোনকালে ক্ষমা খুজক এয়া মোৰ অনুৰোধ নহয় এয়া মোৰ আদেশ মই আদেশ দিছো যিসকলে অপমান কৰিছে দিগন্ত ভাৰতীক সেইসকলে ক্ষমা খুজক দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজিবই লাগিব দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজিবই লাগিব এয়া মই অনুৰোধ কৰা নাই এয়া মই আদেশ দিছো বুলি মঞ্চৰ পৰাই হুংকাৰ প্ৰদান কৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে যদিহে মই বেছি কথা ক'বলৈ যাওঁ তেনেহলে মই গালি দি পাম যদি গালি দিব নালাগে সোনকালে বিহু কমিটিৰ যিসকল মানুহে অপমান কৰিছে দিগন্ত ভাৰতীক সেইসকল মানুহে ক্ষমা খুজক অতি সোনকালে ক্ষমা খুজক অন্যথা কিন্তু মই গালি দিম এনেধৰণে হুংকাৰ প্ৰদান কৰিছে বিহু মঞ্চৰ পৰাই হাৰ্টথ্ৰব জুবিন গাৰ্গে এই মুহূৰ্তত পোনে জুবিন গাৰ্গৰ মন্তব্য আহি পৰিছে বিহু মঞ্চত কি কৈছে জুবিন গাৰ্গে আমি সেয়া শুনাব বিচাৰিছো গতিকে বেছিকৈ নকওঁ বেছিকৈ কৰিলে মই গালি দিম
গতিকে কথাটো কওঁ যে সেইটো সময়ত এবাৰ আদিষ্ট লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে, তাত মাতি দিছিলে, ষ্টেজত মিলি অপমান কৰিছে। চ' চাংঘাই কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াবা আছে, আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ। আচ্ছা, চাংমাৰী কমিটি কেইজন মানুহে অপমান কৰিছিলে, গতিকে বেছিকৈ নকওঁ, বেছিকৈ কৰিলে মই গালি দিম। গতিকে কথাটো কওঁ যে সেইটো সময়ত এবাৰ আদিষ্ট লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে, তাত মাতি দিছিলে, ষ্টেজত মিলি অপমান কৰিছে। চ' চাংঘাই কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াবা আছে, আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ। আচ্ছা, চাংমাৰী কমিটি কেইজন মানুহে অপমান কৰিছিলে, গতিকে বেছিকৈ নকওঁ, বেছিকৈ কৰিলে মই গালি দিম। গতিকে কথাটো কওঁ যে সেইটো সময়ত এবাৰ আদিষ্ট লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে, তাত মাতি দিছিলে, ষ্টেজত মিলি অপমান কৰিছে। চ' চাংঘাই কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াবা আছে, আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ। আচ্ছা, চাংমাৰী কমিটি কেইজন মানুহে অপমান কৰিছিলে, গতিকে বেছিকৈ নকওঁ, বেছিকৈ কৰিলে মই গালি দিম। গতিকে কথাটো কওঁ যে সেইটো সময়ত এবাৰ আদিষ্ট লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে, তাত মাতি দিছিলে, ষ্টেজত মিলি অপমান কৰিছে। চ' চাংঘাই কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াবা আছে, আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ। আচ্ছা, চাংমাৰী কমিটি কেইজন মানুহে অপমান কৰিছিলে, গতিকে বেছিকৈ নকওঁ, বেছিকৈ কৰিলে মই গালি দিম। গতিকে কথাটো কওঁ যে সেইটো সময়ত এবাৰ আদিষ্ট লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে, তাত মাতি দিছিলে, ষ্টেজত মিলি অপমান কৰিছে। চ' চাংঘাই কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াবা আছে, আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ। আচ্ছা, চাংমাৰী কমিটি কেইজন মানুহে অপমান কৰিছিলে, গতিকে বেছিকৈ নকওঁ, বেছিকৈ কৰিলে মই গালি দিম। গতিকে কথাটো কওঁ যে সেইটো সময়ত এবাৰ আদিষ্ট লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে, তাত মাতি দিছিলে, ষ্টেজত মিলি অপমান কৰিছে। চ' চাংঘাই কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াবা আছে, আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ। আচ্ছা, চাংমাৰী কমিটি কেইজন মানুহে অপমান কৰিছিলে, গতিকে বেছিকৈ নকওঁ, বেছিকৈ কৰিলে মই গালি দিম। গতিকে কথাটো কওঁ যে সেইটো সময়ত এবাৰ আদিষ্ট লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে, তাত মাতি দিছিলে, ষ্টেজত মিলি অপমান কৰিছে। চ' চাংঘাই কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াবা আছে, আদেশ দিছোঁ
ক্ষমা খুজিব লাগিব বছ চানমাৰী কমেডি দুজন মানে অপমান কৰিছিলে গতিকে বেছিকৈ নকওঁ বেছিকৈ কৰিলে মই গালি দিম গতিকে কথাটো কওঁ যে এইটো হ'ব নাপায় বিশ্বৰ লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে তাত মাতি দিছিলে ষ্টেজত মিলি অপমান কৰিছে চ' চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে যিকেইজনে কৰিলে কামটো মই কাকো অনুৰোধ নকৰোঁ কেতিয়াবা আছে আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ চানমাৰী কমিটি দুজন মানে অপমান কৰিছিলে গতিকে বেছিকৈ নকওঁ বেছিকৈ কৰিলে মই গালি দিম গতিকে কথাটো কওঁ যে এইটো হ'ব নাপায় বিশ্বৰ লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে তাত মাতি দিছিলে ষ্টেজত মিলি অপমান কৰিছে চ' চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে যিকেইজনে কৰিলে কামটো মই কাকো অনুৰোধ নকৰোঁ কেতিয়াবা আছে আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ চানমাৰী কমেডি দুজন মানে অপমান কৰিছিলে গতিকে বেছিকৈ নকওঁ বেছিকৈ কৰিলে মই গালি দিম গতিকে কথাটো কওঁ যে এইটো হ'ব নাপায় বিশ্বৰ লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে তাত মাতি দিছিলে ষ্টেজত মিলি অপমান কৰিছে চ' চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে যিকেইজনে কৰিলে কামটো মই কাকো অনুৰোধ নকৰোঁ কেতিয়াবা আছে আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ চানমাৰী কমিটি দুজন মানে অপমান কৰিছিলে গতিকে বেছিকৈ নকওঁ বেছিকৈ কৰিলে মই গালি দিম গতিকে কথাটো কওঁ যে এইটো হ'ব নাপায় বিশ্বৰ লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে তাত মাতি দিছিলে ষ্টেজত মিলি অপমান কৰিছে চ' চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে যিকেইজনে কৰিলে কামটো মই কাকো অনুৰোধ নকৰোঁ কেতিয়াবা আছে আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ চানমাৰী কমেডি দুজন মানে অপমান কৰিছিলে গতিকে বেছিকৈ নকওঁ বেছিকৈ কৰিলে মই গালি দিম গতিকে কথাটো কওঁ যে এইটো হ'ব নাপায় বিশ্বৰ লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে তাত মাতি দিছিলে ষ্টেজত মিলি অপমান কৰিছে চ' চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে যিকেইজনে কৰিলে কামটো মই কাকো অনুৰোধ নকৰোঁ কেতিয়াবা আছে আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ চানমাৰী কমিটি দুজন মানে অপমান কৰিছিলে গতিকে বেছিকৈ নকওঁ বেছিকৈ কৰিলে মই গালি দিম গতিকে